বহু দিনৰ মূৰত আহকচোন আকৌ অকণমান বাগানখন চাওঁ। গছপুলিবোৰনো কিমান ডাঙৰ হৈছে। নৰসিংহডাল ধুনীয়াকৈ ডাঙৰ হৈছে। আৰু পোকটো দেখিছেনে? এই পোকটোৱে গোটেই পাতবোৰ খাই পেলাই, এইয়া খাই পেলাইছে পাতবোৰ। আৰু পাতবোৰ গোল গোল কৰি কিবা জাল বান্ধি দিয়ে, পাতবোৰ গোল হৈ যায়। আৰু এইফালে এজোপা টেঙেচি শাক, টেঙেচিজোপা আকৌ ইমান ধুনীয়াকৈ হৈছে, নিজেই হৈছিলে। এজোপা ইয়াৰ জাত কেইবাটাও আছে, ৰঙা জাত এটা আছে, বগা মানে সেউজীয়া এটা আছে, আৰু এটা জাত আছে। আৰু ইয়াৰ গুটিবোৰো ধুনীয়াকৈ জেলি বনাব পাৰি, পাতবোৰ দাইলত দি খাব পাৰি, টেঙেচি তৰকাৰী বনাই খাব পাৰি। আৰু এই বগা সেউজীয়াটোৰ পাতটো আজি মই প্ৰথম খাবলৈ লৈছোঁ। ৰঙাটো আমাৰ ঘৰত আছে বাৰু, ৰঙাটো খাইছোঁ, কিন্তু এইটো খোৱা নাছিলোঁ। আজি বোলো খাই চাওঁ এইটো কেনেকুৱা হয়। আপোনালোকে বাৰু যদি চিনি পাইছে টেঙেচিৰ পাতটো জনাবচোন। বহুতে আকৌ চিনি নাপায়, ময়ো চিনি পোৱা নাছিলোঁ বাৰু, কাৰোবাক সুধিছোঁ তেতিয়া কৈছে এইজোপা টেঙেচি শাক হয়, কোনোবাই টেঙামৰা বুলি কয়, বিভিন্নজনে বেলেগ বেলেগ নামেৰে কয় বাৰু। আৰু সেইকাৰণে মই আজি খাবলৈ লৈছোঁ। আৰু এইফালে এয়া বেঙেনা, ভেন্দিকেইটা লাগিছে, সৰু হৈ আছে, সেইকাৰণে আজি নিচিগো, সেইকেইটা সৰু হৈ আছে। আৰু জলকীয়া ফুলিছে বাৰু, ধুনীয়াকৈ লাগিব ধৰিছে। একেবাৰে মৰি যোৱাৰ পিছত আকৌ ধুনীয়াকৈ পানী চানী দিয়াৰ পিছত ধুনীয়াকৈ এয়া এতিয়া জীয়াইছে আৰু লাগিবও ধৰিছে। তাৰপিছতে আজি ৰাতিপুৱাই উঠি অকণমান ফুৰিলোঁ, এনেকৈ ভাল লাগে, বতাহ অকণমানো মাৰি থাকে ফিৰ ফিৰকৈ ৰাতিপুৱাৰ সময়খিনিত। এনেকৈ অকণমান সদায় এপাক মাৰোঁ, চাওঁ। আৰু এইটো হৈছে স্কোৱাছৰ পুলি, এইটো মৰি গৈছিলে, এতিয়া আকৌ দেখিছোঁ দেখোন উঠি আহিছে, নাজানো কি হয়, হ'লেতো ভাল লাগিব, চাওঁ কি হয়। আৰু এইফালে লেচেৰাজোপা, বান্দৰে আহি খায় যদিও আমিও খাইছোঁ বাৰু, দুই এডাল ধুনীয়াকৈ এসাঁজ দুসাঁজ খাই থাকিব পাৰিছোঁ। আৰু বান্দৰৰ ভয় তেতিয়া লেচেৰা মাহডাল লুকুৱাই থ'ম বুলিহে ভাবিছোঁ, আৰু কি কৰিম, উপায় নাই, ইমানেই উৎপাত মানে। আৰু সেয়া ধুনীয়াকৈ লেচেৰা মাহবোৰো লাগিছে, লাগি থকা দেখিলে যে ইমান ভাল লাগে মনটো, নহয়নে? আমি এজোপাই ৰুওঁ বা দুজোপাই ৰুওঁ, ফল লগা ধৰিলে মনবোৰ সঁচাকৈ চাবচোন বহুত বেছি ভাল লাগে। মোৰ বহুত ভাল লাগে, বেলেগৰ কেনেকুৱা কি নাজানো বাৰু, মই গছপুলি ৰুই হওক যতন লৈ খুব বেছি ভাল পাওঁ মানে, সেইকাৰণে এইবোৰত লাগি থাকোঁ সৰু সুৰাকৈ। অকণমান জেগা পালেও বা টাবত হ'লেও মানে ৰুবলৈ চেষ্টা কৰোঁ। আৰু এয়া ধুনীয়াকৈ লেচেৰা মাহডাল এয়া লাগিছে। আৰু মই কৈছোঁ বান্দৰ আহিব দেখিলে খাব, সেইকাৰণে লুকুৱাই থৈছোঁ। আৰু কিমাননো লুকুৱাবতো ইমান নোৱাৰে সিহঁতৰ পৰা, তথাপিও যিখিনি পাওঁ আৰু। আকৌ এয়া দেখিছেনে, আজি কেইডালমান ছিগিলোঁ বাৰু, সৰু কিছুমান ছিগিব লগা হয়। আৰু ডাঙৰ হোৱালৈ ৰাখিম বুলি ভাবোঁ, কিন্তু পিছত ভাবোঁ আকৌ যদি বান্দৰৰ জাকটো আহি যায় নহয়, খাবলৈ নাপাম। গোটেই জাকটো আহিলে একদম অনিষ্টও কৰিব আৰু খাবও। আৰু এইফালে নৰসিংহৰ এটা ঠানি ছিগি আনিছোঁ, খালী পেটত কেইটামান পাত চোবাই খাইছোঁ, সৰহকৈ অনা নাই বাৰু। আৰু এইফালে ধুনীয়াকৈ এইখিনি কাটি কৰি ল'লোঁ, এতিয়া অকণমান ভাজি বনাম। লেচেৰা মাহ, আলু, পিঁয়াজ লগতে অকণমান পটলো কাটি দিছোঁ। আৰু এতিয়া এয়া ধুনীয়াকৈ চাটনিৰ কাৰণে এইখিনি যোগাৰ কৰিছোঁ। নৰসিংহৰ পাত, মান ধনিয়া, টেঙেচি পাত কেইটামান দাইলত দিম। আৰু চাটনিৰ কাৰণে কেইটামান ডাল বুট আৰু দালি কেইটামানো তিয়াই থৈছিলোঁ, আদা, নহৰু, পিঁয়াজ, জলকীয়া, টেঙেচি পাত এটাও ভাবিছোঁ চাটনিতে দি দিম বুলি, ভাল লাগিব চাগে খাই, দি চাওঁ কি হয়। ধুনীয়াকৈ এইখিনি চাটনিখিনি এতিয়া বটিব লাগিব। আজি আকৌ এনেকৈ গিলাচতে কৰিলোঁ, গিলাচতে বটিলোঁ। পটাটো এলাহ লাগিলে আৰু মিক্সাৰটোতো এলাহ লাগিলে, সেইকাৰণে বহা জেগাতে ধুনীয়াকৈ এনেকৈ কৰিলোঁ। এয়া ৰেডি হৈ গ'ল, দেখিছেনে? চাটনি জ্বলা দিছোঁ, দেখিবলৈতো ধুনীয়া লাগিছে আৰু খাবলৈও একদম ধুনীয়া হয়, টেষ্টি হয়। আৰু এইফালে এই কামবোৰো বাকী আছিলে, কামটো কৰি ল'লোঁ। ঘি অলপ অৰ্ডাৰ দিছিলোঁ, আৰু এইখিনি ধুনীয়াকৈ বোলো এতিয়া ভৰাই লওঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, লাইক শ্বেয়াৰ কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'লৈ আকৌ আহিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব।
ধন্যবাদ।